Hello students, welcome to physics class. So last class আমি first chapter টো শেষ কৰিলো. আজি আমি এটা নতুন chapter start কৰিব লৈছো. এটো আমাৰ second chapter টো, that is electrical potential and capacitance. Okay, electrostatic potential and capacitance. Chapter number 2. Chapter 2, electrostatic potential and capacitance. So এই চেপ্টাৰটোত কি আছে কন্টেন্টটো প্ৰথমতে চাই লওঁ. ফাৰ্ষ্ট পাৰ্টত আমি পটেনশিয়েলৰ ওপৰত পঢ়িম. ঠিক আছে, পটেনশিয়েল এনাৰ্জি মানে হয় কি, ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এনাৰ্জি মানে হয় কি, ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল ডিফাৰেঞ্চ মানে কি. ঠিক আছে, কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়েল হয় কি, তাৰ ডেফিনেশ্যনটো কি হয়, এইবিলাকৰ ওপৰত আমি ফাৰ্ষ্ট পাৰ্টটোত শিকিম. আৰু ছেকেণ্ড পাৰ্টটোত আমি কি শিকিম চেপ্টাৰটোৰ যে কেপাচিটেন্সৰ ওপৰত. কেপাচিটেন্স এটা অবজেক্টৰ, এটা মেটেলৰ কেপাচিটেন্স কেনেকুৱা হ'ব পাৰে. অ'কে, কেপাচিটেন্স মানে হয় কি, আৰু কেপাচিটি কিবা এটা কোনোবা এটা মেটেল অবজেক্টৰ কেপাচিটি কি হ'ব পাৰে. ঠিক আছে, ইয়াৰ ওপৰত আমি ষ্টাডি কৰিম. ফাৰ্ষ্ট আমি কি চাম যে ইলেক্ট্ৰিক পটেনশিয়েল and potential difference. Electric potential and potential difference. তাৰ ওপৰত আমি বহুত গোটেই পথটো জানিম. তাৰ কাৰণে কি হ'ব, ইলেক্ট্ৰিক পটেনশিয়েল কাৰ কাৰণে, ডাইপোলৰ কাৰণে কি হ'ব, পইণ্ট চাৰ্জৰ কাৰণে কি হ'ব. ইলেক্ট্ৰিক পটেনশিয়েল ডিউ টু dipole, point charge, system of charges, এই গোটেইবোৰ আমি চাম. ঠিক আছে, ইলেক্ট্ৰিক পটেনশিয়েল ডিউ টু ডাইপোল কি হ'ব, কোনোবা এটা পইণ্টত পইণ্ট চাৰ্জ তাৰ কাৰণে কি হ'ব, চিষ্টেম অফ চাৰ্জেছৰ কাৰণে কি হ'ব. নেক্সট আহিব ইলেক্ট্ৰিক পটেনশিয়েল এনাৰ্জি মানে কি. ঠিক আছে, ইলেক্ট্ৰিক পটেনশিয়েল এনাৰ্জি মানে কি, এই টপিকবিলাকৰ ওপৰতে আমি কি কৰিম, ফাৰ্ষ্ট পাৰ্টটোত আমি পঢ়িম. ঠিক আছে, এই গোটেই চেপ্টাৰটোক মই দুটা ভাগ বুলি কৈছোঁ. একচুৱেলি গোটেইটো এটা চেপ্টাৰেই, তাৰে মই দুটা ভাগ বুলি কৈছোঁ. প্ৰথম পাৰ্টটোত আমি পঢ়িম ইলেক্ট্ৰিক পটেনশিয়েলৰ লগত ৰিলেটেড গোটেইবোৰ বস্তু. তাৰ পিছৰ পাৰ্টটোত আমি পঢ়িম কেপাচিটেন্সৰ লগত ৰিলেটেড বস্তুটো. ঠিক আছে, অ'কে. চ' আমি ষ্টাৰ্ট কৰোঁ ক্লাছটো. ঠিক আছে, তো ফাৰ্ষ্ট আমি পঢ়িম যে ইলেক্ট্ৰিক পটেনশিয়েল ডিফাৰেঞ্চ মানে কি. ইলেক্ট্ৰিক পটেনশিয়েল ডিফাৰেঞ্চ. ইলেক্ট্ৰিক পটেনশিয়েল ডিফাৰেঞ্চ. ঠিক আছে, এই কথাটো বুজিবলৈ আমি কি কৰোঁ, ধৰি লৈছোঁ আমাৰ হাতত এটা কিউ এটা চাৰ্জ আছে, এইটো হৈছে চ'ৰ্চ চাৰ্জ. ঠিক আছে, তো এটা চ'ৰ্চ চাৰ্জ যদি থাকে তাৰ কাৰণে কি হ'ব, এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব, হয়নে বাৰু. ঠিক আছে, ই কি কৰিছে, এখন ইলেক্ট্ৰিক ফিল্ড তাৰ চাৰিওফালে ক্ৰিয়েট কৰি আছে. এতিয়া ধৰি লৈছোঁ যে এটা মই টেষ্ট চাৰ্জ স্মল কিউ নট, ই কি হয়, টেষ্ট চাৰ্জ. ঠিক আছে, তো এই টেষ্ট চাৰ্জটো ফ্ৰম এ টু বি মই কি কৰি আছোঁ, আনি আছোঁ. এইটো হৈছে প্লাছ, টেষ্ট চাৰ্জটো অলৱেজ প্লাছ হ'বই, হয়নে. টেষ্ট চাৰ্জৰ নেচাৰটো কেনেকুৱা আছিল, টেষ্ট চাৰ্জটো সদায় কি হ'ব লাগিব, পজিটিভ হ'ব লাগিব, আৰু কি হ'ব লাগিব, ভেৰি স্মল হ'ব লাগিব, ভেৰি স্মল কম্পেয়াৰ্ড টু হোৱাট, কম্পেয়াৰ্ড টু চ'ৰ্চ চাৰ্জ. ঠিক আছে, এতিয়া মই কি কৰিছোঁ, এই কিউ নট চাৰ্জটোক, টেষ্ট চাৰ্জটোক মই পইণ্ট এৰ পৰা পইণ্ট বিলৈকে আনিবলৈ বিচাৰিছোঁ. ঠিক আছে, কেনেকৈ আনিম,
লাহে লাহে উইদাউট চেঞ্জিং দ্য কাইনেটিক এনাৰ্জি অফ দিছ চাৰ্জ তাৰমানে তাক মই এক্সিলাৰেট নকৰোঁ একদম শ্ল' মোশ্যনত স্মল ষ্টেপ লৈ লৈ মই কি কৰিছোঁ ইয়াক ইয়ালৈকে আনিছোঁ এগেইনষ্ট দ্য ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ঠিক আছে কিয় এগেইনষ্ট কাৰণ এইটো হৈছে পজিটিভ চাৰ্জ এই পজিটিভ চাৰ্জটো কি কৰিব ৰিপেল কৰিব ইন দিছ ডাইৰেকশ্যন এইটো ডাইৰেকশ্যন কি থাকিব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ মানে এফ ই ইন দিছ ডাইৰেকশ্যন তো মই তাক যদি এইফালে আনিবলগীয়া হয় এইটো ডাইৰেকশ্যন কি থাকিব বাৰু এফ এক্সটাৰ্নেল হয়নে তো এফ এক্সটাৰ্নেল ফ'ৰ্চটো কি হ'ব এই চাৰ্জটোৰ ওপৰত সদায় ইলেক্ট্ৰিক ফ'ৰ্চৰ অপজিটত মই দি আনিছোঁ চ' এফ এক্সটাৰ্নেল ইকুৱেলছ টু মাইনাছ অফ এফ ইলেক্ট্ৰিক দুইটা অপজিট ডাইৰেকশ্যন আছে ঠিক আছে অ'কে এতিয়া চোৱা মই যে পইণ্ট এৰ পৰা পইণ্ট বিলৈকে আনিলোঁ তো ডেফিনেটলি মই কি কৰিলোঁ ইয়াক ডিছপ্লেচ কৰিলোঁ ইয়াৰ পৰা ইয়ালৈকে মই ফ'ৰ্চ এপ্লাই কৰিলোঁ ফ'ৰ্চ এপ্লাই কৰি চাৰ্জটোক মই কি কৰিলোঁ ডিছপ্লেচ কৰিলোঁ ফ্ৰম পইণ্ট এ টু পইণ্ট বি তো ডেফিনেটলি মই কি কৰিছোঁ ৱৰ্ক কৰিছোঁ ফ'ৰ্চো এপ্লাই হৈছে ডিছপ্লেচমেণ্টো হৈছে তো ডেফিনেটলি কি হৈছে ৱৰ্ক কৰা হৈছে চাৰ্জটোৰ ওপৰত তো মই এতিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি কেনেকৈ ডিফাইন কৰিম জানানে এই পইণ্টটো আৰু এই পইণ্টৰ মাজৰ যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব ডেট ইজ ডেল্টা ভি বুলি মই লিখিম তাক আৰু সেইটোৰ ভেলু কি হ'ব ভি বি মাইনাছ অফ ভি এ তাৰমানে ফাইনেল পইণ্টটোৰ পটেঞ্চিয়েল মাইনাছ অফ ইনিচিয়েল পইণ্টটোৰ পটেঞ্চিয়েল এই দুইটা পইণ্টৰ মাজৰ যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব সেইটো হ'ব কেনেকুৱা ডব্লিউ এ বি তাৰমানে এৰ পৰা বিলৈকে অনা ৱৰ্ক ডিভাইডেড বাই কিউ নট ঠিক আছে ডব্লিউ এ বি ডিভাইডেড বাই কিউ নট তো এতিয়া ইয়াক মই কেনেকৈ ক'ম তাৰমানে চ' দুটা পইণ্টৰ মাজৰ ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰত থকা দুটা পইণ্টৰ মাজৰ যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ তাক আমি কেনেকৈ ডিফাইন কৰিম যে এটা ইউনিট চাৰ্জক ইউনিট পজিটিভ চাৰ্জক যদিহে মই সেই পইণ্টটোৰ পৰা ফাইনেল পইণ্টটোলৈকে আনো তেনেহ'লে মই যিমানটো ৱৰ্ক কৰিম তাকেই মই কি বুলি ক'ম পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি ক'ম কাৰণ চোৱা ইউনিট পজিটিভ চাৰ্জ বুলি মই কিয় কৈছোঁ ডব্লিউ এ বি মানে হৈছে ৱৰ্ক ডান ইন মুভিং দ্য চাৰ্জ কিউ নট ফ্ৰম এ টু বি তো তাক যদি মই কিউ নট চাৰ্জটো ডিভাইড কৰি দিওঁ তেনেহ'লে কি পাম ইউনিট চাৰ্জ এটাৰ ওপৰত কিমান ৱৰ্ক কৰিছে সেইটো পাম হয়নে চ' তাৰমানে ডব্লিউ ডিভাইড বাই কিউ নটে মোক কি দি আছে ৱৰ্ক ডান পাৰ ইউনিট চাৰ্জ হয়নে একক আধানৰ ওপৰত কিমান আমি কাৰ্য কৰিছোঁ তাক বুজাব হয়নে তাৰমানে তুমি এনেকৈও ভাবিব পাৰা যদিহে মই 10 মাইক্ৰ'কুলম চাৰ্জ এটাক আনিছোঁ তেনেহ'লে যদি মই 100 নিউটন ফ'ৰ্চ এপ্লাই কৰিবলগীয়া হৈছে তেনেহ'লে 100 ডিভাইডেড বাই 10 মাইক্ৰ'কুলম যদি কৰি দিওঁ মই কি এনচাৰ পাম 10/10 নিউটন পাৰ মাইক্ৰ'কুলম তাৰমানে একক আধান 1 মাইক্ৰ'কুলম চাৰ্জটোৰ ওপৰত কিমান ৱৰ্ক কৰিছোঁ সেইটো ওলাই যাব নহয়নে বাৰু চ' সেইকাৰণে মই কৈছোঁ যে দুটা পইণ্টৰ মাজৰ পটেঞ্চিয়েল ডিফাৰেঞ্চটো মই কেনেকৈ বুজিব পাৰিম যে সেই দুটা পইণ্টৰ পৰা ইনিচিয়েল পইণ্টটোৰ পৰা ফাইনেল পইণ্টটোলৈকে আনোতে টেষ্ট চাৰ্জটোক যিমানটো ৱৰ্ক কৰিম ডিভাইডেড বাই সেই টেষ্ট চাৰ্জ বা এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জক ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈকে আনোতে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ এগেইনষ্টত লাহে লাহে যিমানটো ৱৰ্ক কৰা হ'ব তাকেই সেই পইণ্ট দুটাৰ মাজৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি কোৱা হ'ব ঠিক আছে তাকে আমি ডেফিনেশ্যনটো কেনেকৈ লিখিম ইংলিছত দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন 2 points in an electric field is defined as the work done in moving a unit positive test charge from the initial point to the final point against the electrostatic force slowly ঠিক আছে মই এইটো ডেফিনেশ্যনটো লিখি দিম চ' এইখিনি নোট ডাউন কৰি লোৱা ঠিক আছে অ'কে চ' আমি ইয়াক কেনেকৈ লিখিম দ্য ইলেক্ট্ৰিক potential difference between 2 points in an electric field is defined as
the amount of work done in bringing a unit positive trace charge from initial to the final point without changing its kinetic energy. Its kinetic without changing its kinetic energy. ঠিক আছে, এইটো হৈছে তাৰ ডেফিনেশ্যন। ওকে, সো ইলেক্ট্রিক পোটেনশিয়াল ডিফারেন্স মানে হৈছে এইটো। ঠিক আছে, ৰাফ কৰি দিওঁ মই। That is potential difference of মই কেনেকৈ লিখিছোঁ ডেল্টা ভি। ডেল্টা ভিটো সাধাৰণতে কি বুজায়, কিবা দুটা বস্তুৰ ডিফাৰেঞ্চটো বুজায় নহয়নে ডেল্টাটোৱে। চ' ইয়াত মই কি লিখিম ভি মাইনাছ অফ ভি বি মাইনাছ অফ ভি এ, কাৰণ আমি পইণ্ট এৰ পৰা বি পইণ্টলৈকে আনিছিলোঁ কিউ নট চাৰ্জটো, আৰু তেতিয়া ৱৰ্ক কৰিছিলোঁ ডাব্লিউ এ বি হয়নে। চ' ডাব্লিউ এ বি ডিভাইডেড বাই কিউ নট, এই বস্তুটো গম পালোঁ। অ'কে, তো ইয়াৰ এছ আই ইউনিট কি হ'ব, এছ আই ইউনিট অফ পটেনশিয়েল ডিফাৰেঞ্চ। এছ আই ইউনিটটো কি হ'ব বাৰু, ওপৰত আছে ৱৰ্ক, তলত আছে চাৰ্জ হয়নে। তো আমি কি পালোঁ জুল পাৰ কুলম হয়নে, জুল পাৰ কুলম। ঠিক আছে, এছ আই ইউনিট অফ পটেনশিয়েল ডিফাৰেঞ্চ। অ'কে, ঠিক আছে। আৰু পটেনশিয়েল এনাৰ্জি, পটেনশিয়েল ডিফাৰেঞ্চ কেনেকুৱা কোৱান্টিটি হয়, it is a scalar quantity. It is a scalar quantity. গতিকে ইয়াত আমি ডাইৰেকশ্যনৰ কথা পাতিব নালাগে। আৰু ইয়াত চোৱা, মই যে এই ৱৰ্ক ডানৰ কথাটো ক'লোঁ, এই ৱৰ্ক ডানৰ যিটো পাথ আমি ইউজ কৰিম সেই পাথটো ইয়াৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট। ৱৰ্ক ডানটোৰ ওপৰত কি হয়, পাথটো ইণ্ডিপেণ্ডেণ্ট। কিয়, বিকজ যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এপ্লাই হৈ আছে, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কেনেকুৱা, এটা কনজাৰ্ভেটিভ ফ'ৰ্চ, আৰু তাৰ এগেইনষ্টত আমি ফ'ৰ্চ এপ্লাই কৰি আছোঁ ইকুৱেল এমাউণ্টত হয়নে। চ' গতিকে যিটো পাথ আমি ল'ম ফ্ৰম পইণ্ট এ টু পইণ্ট বিলৈ আহিবলৈ কাৰণে, চাৰ্জটো আনিবলৈ কাৰণে, লাগিলে মই যোনটো পাথেই এপ্লাই নকৰোঁ কিয়, আমি কি পাম, ৱৰ্ক ডানটো সদায় ছেইম পাম। ঠিক আছে, বিকজ ইন কেছ অফ কনজাৰ্ভেটিভ ফ'ৰ্চ দ্য ৱৰ্ক ডান বিটুইন টু পইণ্টছ ডাজ নট ডিপেণ্ড অন দ্য পাথ টেকেন। ঠিক আছে, অ'কে। নেক্সট কি পঢ়োঁ, নেক্সট পঢ়িম যে পটেনশিয়েল কি হয়। এতিয়া চোৱা, আমি পটেনশিয়েল ডিফাৰেঞ্চ বুজি পালোঁ যে পইণ্ট এ আৰু পইণ্ট বি দুটা পইণ্ট আছিলে, এই দুটা পইণ্টৰ মাজৰ পটেনশিয়েল ডিফাৰেঞ্চটো আমি বুজি পালোঁ হয়নে, যে ইয়াৰ পৰা ইয়াৰ মাইনাছ কৰি দিবলৈ যাওঁতে ইয়াৰ দুটাৰ মাজৰ পটেনশিয়েল ডিফাৰেঞ্চটো চাবলৈ হ'লে মই কি কৰিম, যে কিমান ৱৰ্ক কৰা হৈছে যিটো চাৰ্জক মই আনিছোঁ সেইটো চাম। তো ৱৰ্কটো এটা ফিজিকেল কোৱান্টিটি হয়নে, প্ৰেক্টিকেলি আমি পাব পৰা বস্তু। কিউ নট চাৰ্জটো ভেলুটোও আমি জানিম, গতিকে আমি সেই দুটা পইণ্টৰ মাজৰ পটেনশিয়েল ডিফাৰেঞ্চটো মেজাৰ কৰি উলিয়াব পাৰিম। কিন্তু মই যদি কওঁ কেৱল এই পইণ্টটোৰ পটেনশিয়েল কিমান বা এই পইণ্টটোৰ পটেনশিয়েল কিমান, মই কেনেকৈ কৰিম, মই সেই বস্তুটো ডিফাইন কৰিবলৈ নোৱাৰোঁ। কোনোবা এটা পইণ্টৰ পটেনশিয়েলটো আমি সাধাৰণতে সহজতে ডিফাইন কৰিব নোৱাৰোঁ। আমি কেনেকৈ ডিফাইন কৰিব লাগিব, আমি পটেনশিয়েল ডিফাৰেঞ্চটো প্ৰথমতে ডিফাইন কৰি লোৱাৰ পিছতহে
আমি কি কৰিব পাৰোঁ কোনোবা এটা পইণ্টৰ পটেনচিয়েলটো ডিফাইন কৰিব পাৰোঁ ঠিক আছে সো নেক্সট আমি কি পঢ়িম ইলেক্ট্ৰিক potential electric potential at a point ঠিক আছে electric potential আৰু potentialক আমি v ৰে বুজাও ঠিক আছে অলপ আগতে আমি v ৰে ডিফাইন কৰিছো গতিকে বুজি পাইছে electric potential কি হয় চোৱা এতিয়া মোক যদি এই b পইণ্টৰ পটেনশিয়েলৰ কথাটো লাগে ঠিক আছে তো আগৰ কেছটোত আমি কি কৰিছিলো ইয়াত কিউ চাৰ্জ এটা আসলে সোর্স চাৰ্জ এই সোর্স চাৰ্জৰ কাৰণে আমি VB আৰু VA লৈছিলো মানে এটো B পইণ্ট এটো A পইণ্ট ইয়াৰ পৰা ইয়ালৈকে মই কিউ নট চাৰ্জটো আনিছিলো এতিয়া যদি হে মই কিউ নট চাৰ্জটো কৰ পৰা আনো ইনফিনিটিৰ পৰা লৈ আহো কিউ নট চাৰ্জটো কৰ পৰা আনিম ইনফিনিটিৰ পৰা কিয় ইনফিনিটিৰ পৰা আনিম এটো চোৱা আমি সাধাৰণতে কি কৰো আমি গম পাও যে ইলেক্ট্ৰিক ফিল্ড 0 কত হয় when r equals to infinity হয়নে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কত 0 হয় যেতিয়া r equals to infinity হৈ থাকে হয়নে তো সেইভাবে আমি কি কৰিলো মানে সাইন্টিস্ট সকলে কি কৰিলে যে ইনফিনিটিৰ যেটো পটেনশিয়াল হ'ব সেই পটেনশিয়ালৰ ভ্যালুটো 0 বুলি ধৰি ললে এজিউম কৰি ললে ঠিক আছে we assume that potential at infinity equals to 0 ঠিক আছে potential at infinity equals to 0 এতিয়া তুমি চোৱা এতিয়া মই সেই কিউ নট চাৰ্জটো ইনফিনিটিৰ পৰা লৈ আহিছো পইণ্ট বি লৈকে ঠিক আছে এই পইণ্টলৈকে লৈ আহিছো এটো বি পইণ্ট বুলি নকও কিবা এটা পইণ্ট নাম দি দিও পইণ্ট পি বুলি দিছো নাম পইণ্ট পি তো তেতিয়া মোৰ যেটো পটেনশিয়াল ডিফাৰেন্স হ'ব কেনেকৈ উলিয়াম মই টোটাল পটেনশিয়াল ডিফাৰেন্স VP minus of V infinity এনেকৈ লিখিব পাৰো হয়নে তেতিয়া মোক কি হ'ব ডেল্টা V potential difference between the point at infinity and the point P আৰু তাৰ কাৰণে মই কি কৰিম total amount of work done from infinity to point P মই ইনফিনিটিৰ পৰা point P লৈকে আনোতে যিমানটো work done হ'ল তাক মই W infinity to point P বুলি কৈছো আৰু চাৰ্জটো কাক আনিছো Q naught টো তো অলপ আগতে যেটো পটেনশিয়াল ডিফাৰেন্সৰ ফৰ্মুলা শিকিছিলো তাতেই মই খালি কি কৰিলো VA ঠাইত V ইনফিনিটি কৰি দিলো ঠিক আছে কিয় কৰিলো কাৰণ এবাৰ চাৰ্জটো মই আনিছো কৰ পৰা ইনফিনিটিৰ পৰা সো এতিয়া কি হ'ব তাৰ মানে VP minus of V0 বুলি লিখিব পাৰো কিয় কাৰণ V potential at infinity equals to 0 বুলি আমি অলৰেডি এজিউম কৰি ললো equals to কি হ'ব W infinity P by Q naught or VP equals to W infinity P by Q naught তাৰ মানে আমি সেই P পইণ্টৰ পটেনশিয়ালটো উলিয়াই ল'ব পাৰিলো ঠিক আছে কেতিয়া উলিয়াব পাৰিলো চোৱা যেতিয়া আমি এই কথাটো এজিউম কৰি ললো এই কথাটো এজিউম কৰি লোৱাৰ কাৰণে আমি কোনোবা এটা পইণ্টৰ পটেনশিয়ালটো ডিফাইন কৰিব পাৰিলো ঠিক আছে সো এটো হৈছে পটেনশিয়ালৰ ডেফিনিশন এটা আমি কি বুলি কম বাৰু এই কথাখিনিকে যে মই এটা টেষ্ট চাৰ্জ ললো এই কিউ নট কি আছিল টেষ্ট চাৰ্জ এই টেষ্ট চাৰ্জটো কি কৰিলো মই ইনফিনিটিৰ পৰা লৈ আহিলো আহি ইলেক্ট্ৰিক ফিল্ডখনৰ কোনো এটা পইণ্ট পি পইণ্টত মই তাক থলোহি তো মই ইনফিনিটিৰ পৰা আহি প্লাই পি পইণ্টত সেই চাৰ্জটো থবলৈ যাওঁতে যিমানটো ওয়াৰ্ক কৰিলো সেই ওয়াৰ্কটো হৈছে এটো W infinity to P ঠিক আছে তেনেহলে এই পইণ্টত P পইণ্টত পটেনশিয়াল কিমান হ'ব বুলি মই কম that work divided by the charge ঠিক আছে work done in bringing the charge from infinity to that point divided by that charge তাৰ মানে অৰ্থটো কি হৈ আছে work done per unit charge তো আমি কি বুলি ক'ব পাৰো এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জক ইনফিনিটিৰ পৰা আনি পেলাই ইলেক্ট্ৰিক ফিল্ডৰ কোনোবা এটা পইণ্টত যদি আমি প্লেস কৰো তেনেহলে আমি যিমানটো ওয়াৰ্ক কৰিম সেই ওয়াৰ্কটোৰ ভ্যালুটোৱে কি হ'ব সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ইলেক্ট্ৰিক পটেনশিয়ালৰ ভ্যালু হ'ব ঠিক আছে সেই পইণ্টৰ ইলেক্ট্ৰিক পটেনশিয়াল হ'ব বুলি ক'ব পাৰো ওকে এইখিনি তোমাকে নোট ডাউন কৰি লোৱা ঠিক আছে এইখিনি নোট ডাউন কৰি লোৱা
ওকে তো এতিয়া মই ডেফিনেশ্যনটো লিখি দিছোঁ electrostatic বা electric একেটাই কথা electrostatic potential at a point in an electric field is defined as the amount of work done in bringing a unit positive test charge from infinity to that point against the electric force without changing its kinetic energy. So সেই কন্ডিশনটো আমি সদায় দিম যে কাইনেটিক এনাৰ্জি চেঞ্জ নকৰোঁ তাৰমানে লাহে লাহে আনিম ঠিক আছে চ পটেনশিয়েলৰ ডেফিনেশ্যনটো মই কি লিখিলোঁ ইলেক্ট্ৰিক পটেনশিয়েল এট এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ ডিফাইন্ড এজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান in bringing a unit positive test charge from infinity to that point against the electric force without changing its kinetic energy. ঠিক আছে তো ইয়াক আমি কি বুলি কম কোনোবা এটা পইণ্টৰ পটেনশিয়েল বুলি ডিফাইন কৰিম ইনফিনিটিৰ পৰা এটা চাৰ্জক আনি পেলাই তাত থ'ম থওঁতে যিমানটো ৱৰ্ক হ'ল সেই ৱৰ্কটো ডিভাইডেড বাই ডেট চাৰ্জ কৰি দিম ঠিক আছে চ' ৰাপ কৰি দিওঁ এইখিনি মই অ'কে So, এই কথাটোকে mathematically এনেকুৱা হ'ব that is potential at some point suppose R equals to কি হ'ব work done in bringing the charge from infinity to R divided by that charge. এইটো ঠিক আছে তো ইয়াৰো যদি SI ইউনিট চাওঁ মই কি হ'ব SI ইউনিট ওপৰত আছে জুল তলত আছে কুলম জুল পাৰ কুলম ঠিক আছে জুল পাৰ কুলম পটেনশিয়েল অ'কে পটেনশিয়েল আৰু পটেনশিয়েল ডিফাৰেঞ্চৰ যদি মই ডাইমেনশ্যন চাবলৈ বিচাৰোঁ তেতিয়া কি হ'ব এইটো ৰাপ কৰি দিওঁ অ'কে ঠিক আছে ডাইমেনশ্যন যদি চাওঁ মই কি হ'ব ছাৰ ভি এইফালে আহিব ৱৰ্কৰ ডাইমেনশ্যন তলত আহিব চাৰ্জৰ ডাইমেনশ্যন হয়নে ৱৰ্ক মানে কি হ'ব ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ডিভাইডেড বাই চাৰ্জ অ'কে ফ'ৰ্চৰ কাৰণে কি আছিলে ML(T⁻²) এইখিনি লিখিছোঁ মই চ' ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যন কি হ'ব ML(T⁻²) এইটো আমাৰ চবৰে মনত আছেই চাগে আৰু ডিছপ্লেচমেণ্টৰ কাৰণে কি হ'ব L ইফালে তলত চাৰ্জ মানে কি আছিলে AT কাৰেণ্ট ইনটু টাইম তো আল্টিমেটলি কি পালোঁগৈ ML দুটা আছে L² T⁻², ইয়াৰ পৰা আৰু এটা আহি গ'ল -3 আৰু থাকিব A⁻⁻1 so this will be the dimension of
potential. So m L to the power 2 T to the power minus 3 A to the power minus 1. Okay, this is the dimension of electrostatic potential or potential difference. দুইটা ক্ষেত্ৰত dimension একেই হ'ব, potential difference ৰ ক্ষেত্ৰটো আৰু potential ৰ ক্ষেত্ৰত. Okay, ঠিক আছে, ৰাব কৰি দিও এখিনি. তো মই যে SI ইউনিট বুলি কৈ আছো, SI ইউনিট অফ পটেনশিয়াল ডিফাৰেন্স তাক ক'লো কি জুল পাৰ কুলম, দ্যাট ইজ কি হয় গম পালো মানে ভল্ট. জুল পাৰ কুলমটো হয় তাকে আমি কি বুলি কওঁ ভল্ট. ঠিক তেনেকৈ SI ইউনিট অফ পটেনশিয়াল সেইটোকো জুল পাৰ কুলম বুলি লিখোঁ, তাকো আমি কি বুলি লিখোঁ ভল্ট. আলেছান্দ্ৰ ভল্টা সাইণ্টিষ্টৰ নাম শুনিছা নিশ্চয়, তেওঁৰ সন্মানত এইটো দিয়া হৈছিলে. ঠিক আছে, চ' আমি যদি 1 ভল্ট পটেনশিয়েল বা 1 ভল্ট পটেনশিয়েল ডিফাৰেন্স বুলি ক'লে আমি কি বুজিম বাৰু? ঠিক আছে, এইটো ৰাপ কৰি দিওঁ. ডেফিনেশ্যন অফ 1 ভল্ট পটেনশিয়েল. Definition of 1 volt potential at a point. কোনোবা এটা পইণ্টৰ suppose এইটো P point, এই পইণ্টটো potential 1 volt কেতিয়া হ'ব? ঠিক আছে, এটা পইণ্ট বুলি ক'লে আমি কি গম পাম যে আমি চাৰ্জটো ক'ৰ পৰা আনিব লাগিব, ইনফিনিটিৰ পৰা আনিব লাগিব. ঠিক আছে, তো ইনফিনিটিৰ পৰা যদি আমি 1 কুলম চাৰ্জ এটা আনো হয়নে, চোৱা potential V equals to work done divided by Q. তো এই potential 1 volt হ'বলৈ হ'লে work done কিমান হ'ব লাগিব? 1 জুল হ'ব লাগিব, আৰু চাৰ্জটো কিমান হ'ব লাগিব? 1 কুলম হ'ব লাগিব হয়নে. তো 1 ভল্ট কেতিয়া হ'ব? 1 জুল ডিভাইডেড বাই 1 কুলম. তো আমি যিটো আগৰ ডেফিনেশ্যন লিখিছিলোঁ তাতে আমি ক'ব পাৰিম. ঠিক আছে, কেনেকৈ ক'ব পাৰিম? The potential at a point is 1 volt if 1 coulomb of charge is taken from infinity if 1 coulomb of charge is taken from infinity to that point and 1 joule of work if and 1 joule of work অকণমান চেঞ্জ কৰি দিওঁ সেন্টেন্সটো. 1 joule of work টো আগত লিখো তেতিয়া বেছি শুনিবলৈ সুবিধা হ'ব. এক সেকেন্ড. The potential at a point is 1 volt if 1 joule of work has to be done in bringing 1 coulomb of charge from infinity to that point. ঠিক আছে, তো 1 ভল্ট পটেনশিয়েল কেতিয়া হ'ব? যেতিয়া মই 1 জুল ৱৰ্ক কৰিম. কাৰ ওপৰত কৰিব লাগিব 1 জুল ৱৰ্ক? 1 কুলম চাৰ্জৰ ওপৰত. ঠিক আছে, 1 জুল ৱৰ্ক কৰিব লাগিব 1 কুলম চাৰ্জৰ ওপৰত, আৰু চাৰ্জটো মই ক'ৰ পৰা আনিম? ইনফিনিটিৰ পৰা আনি পেলাই সেই পইণ্টটোত ৰাখিমহি. ঠিক আছে, তো এইটো হৈছে কি
1 joule of work, 1 voltor definition. So আজিৰ ক্লাছত আমি ইমানখিনি শিকিলোঁ। So next class ইয়াৰ পিছৰখিনিৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিম। অ'কে, থ্যাংক ইউ।